নমস্কাৰ স্বাগতম জনাইছো নিৰ্বাচনী সভাত আজমলে চৰিয়ালে এআইইউডিএফৰ কৰ্মীক মানকাছৰৰ হাজিৰহাটৰ সভাত খং উঠিল বদৰুদ্দিন আজমলৰ আৰু তাৰ পিছতে খঙৰ বহিঃপ্ৰকাশ ঘটালে মঞ্চতে খঙৰ প্ৰকোপত একো নাই হৈ ইয়াত আমি দৃশ্য দেখুৱাইছো আপোনালোকক এই মুহূৰ্তত সভা চলি থকা অৱস্থাতে চৰ সোধালে এগৰাকী দলীয় কৰ্মীক মঞ্চতে দলীয় কৰ্মীক বদৰুদ্দিন আজমলে চৰ সোধোৱা ঘটনাটোৱে দলৰ মাজতে কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে ধুবুৰী সমষ্টিৰ তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ লগতে অগপৰ জাভেদ ইছলামৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা এআইইউডিএফৰ নেতা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ধুবুৰীত প্ৰতিনিধিত্ব কৰি থকা বদৰুদ্দিন আজমলৰ কিন্তু হঠাৎ কি হ'ল খঙত ইমানেই অগ্নিশৰ্মা হৈ পৰিল বদৰুদ্দিন আজমল যে স্থানকাল পাত্ৰ নাচাই দলীয় কৰ্মীকে সোধালে আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰ্বাচনী সভাত আজমলে চৰিয়ালে এআইইউডিএফৰ কৰ্মী মানকাছৰৰ হাজিৰহাটৰ সভাখনত খং উঠিল বদৰুদ্দিন আজমলৰ খঙৰ প্ৰকোপত একো নাই হৈ সভা চলি থকা অৱস্থাতে চৰ সোধালে এগৰাকী দলীয় কৰ্মী ভুল করছে যাও বসে না আপনারা ভুল করেন নাই বসে যান ভাই বসে যান ভাই বসে যান ইতিমধ্যে এই দৃশ্য দেখিছে হয়তো বুজিবলৈ আৰু বাকী নাই যে খং উঠিছে বদৰুদ্দিন আজমলৰ কিন্তু খঙে ইমানেই সীমা চেৰাই গ'ল যে অকণমান য'ত তেওঁ থিয় হৈ আছিলে তাৰ পৰা অকণমান আগবাঢ়ি গ'ল আৰু যি ঠাইত পডিয়াম আছে সেই পডিয়ামৰ ফালে থকা এগৰাকী লোকক সোধালে চৰ মানকাছৰৰ হাজিৰহাটৰ সভা এখনত এই ধৰণে খঙাল ৰূপত বদৰুদ্দিন আজমল ধুবুৰীৰ সাংসদ ধুবুৰীত এইবাৰো তেওঁৰ প্ৰাৰ্থী এআইইউডিএফৰ প্ৰধান কিন্তু এআইইউডিএফৰ প্ৰধান হৈ দলীয় কৰ্মী সম্ভৱতঃ হ'ব পাৰে সেয়া আৰু এই ধৰণে মঞ্চত থকা সেইগৰাকী দলীয় কৰ্মীক চৰ সোধোৱাক লৈ কিন্তু দলৰ মাজতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে এআইইউডিএফ কৰ্মীক এই ধৰণে দলৰ মুৰব্বীগৰাকীয়ে চৰিওৱা বিষয়টোক লৈ বা চৰ সোধোৱা বিষয়টোক লৈ কিন্তু চৰ্চা হৈছে দলৰ বাহিৰে ভিতৰে আৰু বিশেষকৈ তেওঁ প্ৰাৰ্থী তিনিকণীয়া যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ধুবুৰীত কিন্তু নিৰ্বাচনী সভা সমিতি একেটা দিনত এখনৰ পিছত এখনকৈ ভাগ লৈ আছে তাৰ মাজতে মঞ্চতে এয়া কি কৰিলে বদৰুদ্দিন আজমলে চাওক মঞ্চতে এজন কৰ্মী সোধালে চৰ আৰু এই ঘটনাটোৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজানৰ শব্দ শুনি ৰৈ দিলে নিৰ্বাচনী সভাত ভাষণ দি থকা পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকা হঠাৎ ৰৈ দিলে কিয়নো তেতিয়া আজানৰ সময় আছিলে আজানৰ শব্দ শুনি তেওঁ হঠাৎ ৰৈ গ'ল নিৰ্বাচনী সভাত ভাষণ দি আছিল তেতিয়া পীযুষ হাজৰিকাই আৰু তেনে অৱস্থাত আজান শেষ হোৱাৰ লৈকে শব্দ এটা উচ্চাৰণ নকৰাকৈ ৰৈ থাকিল মন্ত্ৰীগৰাকী আজান শেষ হোৱাৰ পাছতহে পুনৰ ভাষণ আৰম্ভ কৰিলে পীযুষ হাজৰিকাই বাক্সা জিলাৰ নিৰ্বাচনী প্ৰচাৰত দেখা গ'ল এই ধৰণৰ দৃশ্য এটা আৰু এটা মছজিদৰ কাষতে যিহেতু এই নিৰ্বাচনী সভাখন আয়োজিত হৈছিলে আৰু মছজিদত সেইখিনি নামাজৰ সময় আছিলে আজানৰ সময়ছোৱাখিনিতে যেতিয়া ভাষণ দি আছিলে ভাষণৰত অৱস্থাতে হঠাৎ ৰৈ গ'ল মন্ত্ৰী পীযুষ হাজৰিকা আনবাৰৰ তুলনাত এইবাৰ বিজেপিৰ সভাত অংশ লৈছে যথেষ্ট সংখ্যক ইছলাম ধৰ্মীয় ভোটাৰে মুছলমান ভোটাৰৰ সংখ্যা এইবাৰ বিজেপিৰ সভা তুলনামূলকভাৱে বেছি বৃদ্ধি পাইছে আৰু মুছলমান ভোটাৰৰ আগ্ৰহলৈ চাই এইবাৰৰ ধৰ্মীয় সংখ্যালঘু লোকৰ ভোট পোৱাৰ আশা কৰিছে বিজেপি নেতৃত্বই
গুৱাহাটী সমষ্টি নিজৰ দখললৈ আনিবলৈ উঠি পৰি লাগিছে বিজেপিৰ প্ৰতিগৰাকী নেতাকৰ্মী বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক জয় কৰোৱাক লৈ এতিয়া দলটোৱে নিৰন্তৰ যি প্ৰচেষ্টা প্ৰচাৰ হিয়া চলাই গৈছে আমি তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাইছো এয়া বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী গৰাকীৰ হৈ আজি বকো ছয়গাঁও বিধানসভা সমষ্টিৰ সমৰিয়াত প্ৰচাৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমৰিয়াত বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিজুলী কলিতা মেধিক ভোট দি নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ ৰাইজলৈ কৰিলে আহ্বান ভাল হ'ব আৰু উন্নয়ন হৈছে আৰু ৰাইজে কথাটো উপলব্ধি কৰিছে কাৰণ বিৰোধীয়ে যিয়ে নকওক কিয় আজি তাৰিখত সত্যটো এইটোৱে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে যিমানবিলাক বৈপ্লৱিক পৰিৱৰ্তন হৈছে যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলো লোকৰ যিমানবিলাক জীৱনলৈ পৰিৱৰ্তন আহিছে বিভিন্ন আঁচনি ৰূপায়ণ কৰি সততা নিষ্ঠাৰে তেখেতসকলৰ বাবে যিখিনি সেৱা আগবঢ়ালে মোদী ডাঙৰীয়াই তাৰ ফলত আজি 10 বছৰৰ ভিতৰতে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকক আজি তেখেতে সেই পৰ্যায়ৰ পৰা উদ্ধাৰ কৰিলে তেখেতৰ অৱস্থা উন্নত হ'ল গতিকে এনেধৰণৰ পূৰ্বতে কংগ্ৰেছে কেতিয়াও কৰিব পৰা নাছিল আৰু চৌদিশে উন্নয়নৰ যিটো জোৱাৰ এইটো ৰাইজে আজি উপলব্ধি কৰিছে সেইকাৰণে তেখেতসকলে বিচাৰিছে যে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী থকা উচিত তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে সততাৰ নিষ্ঠাৰে শাসনভাৰ চলিব আৰু দেশৰ 140 কোটি 84 লাখ লোকে ন্যায় পাব আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰিব পাৰিব ৰহাউলিৰ গহেখান্দা ধাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ খাম্বা বৰগয়াৰীৰ হৈ প্ৰচাৰ কৰিছে বিপিএফৰ প্ৰধানজনে কোকৰাঝাৰ সমষ্টিত প্ৰচাৰ কালত কোকৰাঝাৰৰ লগতে দৰং ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকী জয় হোৱাৰ দাবী কৰিছে ধাগ্ৰামা মহিলাৰীয়ে বিটিএডিত আমাৰ লগত কোনেও পাত্তা নাপায় বুলি হুংকাৰ দিছে বিপিএফ প্ৰধানজনে আমি কাৰো লগত কাজিয়া নকৰো জিকাৰ পিছত কাৰো সৈতে মিত্ৰতাও নকৰো বুলি ঘোষণা ধাগ্ৰামা মহিলাৰীৰ দৰং ওদালগুৰিৰ দৰে কোকৰাঝাৰ সমষ্টিতো সকলো জাতি জনগোষ্ঠীৰ ভোট লাভ কৰিব বুলি আশাবাদী হৈ আছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আমি মুখ্যতম অকলে নির্বাচন কেন্দ্রে এই কথাটি স্পষ্ট না আমি এনেকেই পাইনি পিছত করিম দেওয়ান কাউরপাড়া এআইডিও আখাই খুলনা আরে মানা হয়ে গেছে হ্যাঁ টোটাল দিনা 17 জন নম্বর বেনিউলা বিগত বিত্তীয় বৰ্ষত জিএসটি সংগ্ৰহৰ হৈছে অভিলেখ এবছৰত 2,10,000 কোটি টকা সংগ্ৰহ কৰা হৈছে জিএসটি পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ 12.4% অধিক জিএসটি সংগ্ৰহ হৈছে পূৰ্বৰ বিত্তীয় বৰ্ষত সংগ্ৰহ হৈছিল 1,87,000 কোটি টকা এতিয়াও জিএসটি সংগ্ৰহৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰত সংগ্ৰহ কৰা হৈছে 37,671 কোটি টকাৰ জিএসটি মহাৰাষ্ট্ৰৰ পিছতে তালিকাত আছে কৰ্ণাটক আৰু কৰ্ণাটকৰ মুঠ জিএসটি সংগ্ৰহৰ পৰিমাণ হৈছে 15,978 কোটি টকা গুজৰাটৰ জিএসটি সংগ্ৰহ হৈছে 13,301 কোটি টকা বিপৰীতে জিএসটি সংগ্ৰহৰ তামিলনাডুৰ অতিক্ৰম কৰিছে তামিলনাডু উত্তৰ প্ৰদেশৰ জিএসটি সংগ্ৰহ হৈছে 12,290 কোটি টকা পূৰ্বতকৈ 25% আনহাতে বৃদ্ধি পাইছে অসমৰ জিএসটি সংগ্ৰহ বঙাইগাঁও চহৰত সিপিআইএমৰ ৰোড শ্ব' বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ সিপিআইএমৰ নেতা কৰ্মীৰ তৃতীয় পৰ্যায়ত 7 মে তাৰিখে অনুষ্ঠিত হ'ব বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন বৰপেটাত সমষ্টিটোত মনোৰঞ্জন তালুকদাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা নামিছে অগপৰ ফণীভূষণ চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ কংগ্ৰেছৰো প্ৰাৰ্থী আছে সমষ্টিটোত আৰু মনোৰঞ্জন তালুকদাৰৰ এয়া নিৰ্বাচনী প্ৰচাৰ সৰু সভা সমিতি পাতিছে তাৰ মাজতে
এয়া বৰপেটা তিনিকণীয়া প্ৰতিদ্বন্দ্বিতাৰ বহুতেই যিহেতু কথা কৈছে বঙাইগাঁও চহৰত CPIMৰ ৰোড শ্ব' বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ তেওঁৰ হৈ প্ৰচাৰ কৰিছে নেতাকৰ্মীয়ে তৃতীয় পৰ্যায়ত যিহেতু 7 মে'ত অনুষ্ঠিত হ'ব বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন 4টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন আছে এয়া মনোৰঞ্জন তালুকদাৰে ভাগ লৈছে ৰোড শ্ব'ত বৰপেটা সমষ্টি দখলৰ বাবে নামিছে প্ৰচাৰ অভিযানত আৰু সোণাপুৰ মিনি ষ্টেডিয়ামত বিজেপিৰ বিজয় সংকল্প সমাৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ আমি লৈ গৈছো আপোনালোকক এই সভালৈ ল'ৰা আৰু ছোৱালী আমাৰ মূল লক্ষ্যটো হ'ব লাগে যে এতিয়া আমি পঢ়া শুনাত জোৰ দিব লাগে এই যে 1 লাখ চাকৰি ওলালে 50,000 চাকৰি ওলালে জাগিৰোডত চাকৰি ওলাব কোনে কৰিম আমি যদি চাকৰি নকৰো পশ্চিমবংগৰ পৰা মানুহ আহিব বিহাৰৰ পৰা মানুহ আহিব সেই কাৰণে প্ৰথম গুৰুত্ব হ'ল যে চাকৰি আৰু শিক্ষা কিন্তু সকলোৱেতো চাকৰি নাপায় কিছুমানেতো নাপাব ইমানটো চাকৰিও নাই সেই কাৰণে আমি এটা আঁচনি ওলাইছো আত্মনিৰ্ভৰ অসম তাত লৰাইও আবেদন কৰিব পাৰে ছোৱালীয়েও আবেদন কৰিব পাৰে এই আঁচনিটোত চাকৰি নোপোৱা ল'ৰা ছোৱালীক আমি ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ চৰকাৰে টকা দিব 2 লাখকৈ চৰকাৰে টকা দিব কিন্তু ইয়াৰে 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এই লোনখিনি লৈ আমি যদি ভাল ব্যৱসায় কৰো পিছত ষ্টেট বেংকে আপোনালোকক মুদ্ৰা লোন পৰ্যন্ত দি দিব আপোনালোকে অলপ চিন্তা কৰক মই কি কলো কংগ্ৰেছে কৈছিলে ধুতি লুঙি খুটা আঠুৱা কম্বল মই কি কৈছো অৰুণোদয় মই কি কৈছো 1.5 লাখ চাকৰি মই কি কৈছো যে ল'ৰা ছোৱালীৰ বিনামূলীয়া এডমিশন মই কি কৈছো যে ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব মই কি কৈছো যে আমাৰ যিয়ে চাকৰি নাপাব তাৰ কাৰণেও আমি ব্যৱস্থা কৰিম মোদীজীয়ে কি কৈছে যে আমাৰ ৰেচন কাৰ্ডত আমি চাউল বিনামূলীয়া দিম উজ্জ্বলা গেছ দিম আৰু আমি বেমাৰ আজাৰ হলে আমাৰ যাতে কতো কষ্ট নহয় আমি 5 লাখ টকাৰ এটা কাৰ্ড দিম যে ট্ৰিটমেন্ট আমি বিনামূলীয়াকৈ কৰিব পাৰো ইয়াতে আমাৰ বহুত আই মাতি আহিছে মই এটা কথা ক'ব খোজো যেটো আমি বুজি পাম যে মোদীজীয়ে আমাৰ কাৰণে কিমান চিন্তা কৰে মহিলাসকলৰ যেতিয়া ক্যান্সাৰ বেমাৰ হয় 2 ধৰণৰ বেমাৰ হয় এটাক ব্ৰেষ্ট ক্যান্সাৰ বুলি কয় এটাক সাৰ্ভাইকেল ক্যান্সাৰ বুলি কয় সাৰ্ভাইকেল ক্যান্সাৰ মানে প্ৰজনন অংগত হোৱা ক্যান্সাৰ আৰু মহিলাৰ 40% ক্যান্সাৰ প্ৰজনন অংগত হয় এইবাৰ মোদীজীয়ে কি কৈছে যে আমি ভাৰতৰ মহিলাসকলক এনেকুৱা এটা ভ্যাকচিন দিম যাৰ পৰা কোনো কাৰণে আৰু সাৰ্ভাইকেল ক্যান্সাৰ হ'ব নোৱাৰে আপোনালোকে চিন্তা কৰক যে মোদীজীয়ে নাৰী শক্তিৰ কাৰণে কিমান চিন্তা কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনক আমি যাতে আগুৱাই লৈ যাব পাৰো অসমখনক যাতে আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰো দিছপুৰ সমষ্টিটোক আমি যাতে আগুৱাই লৈ যাব পাৰো তাৰ বাবে আমি বিজেপি দলক ভোট দিব লাগিব
2026 চনত আপোনালোকে জানে যে ইমান দিন অতুল দাই আমাৰ কাৰণে বহুত কষ্ট কৰিলে 2026 চনত আমাৰ দিছপুৰ সমষ্টি এতিয়া দুটা সমষ্টি হ'ব সিটিখিনি বেলেগ গাঁওখিনি বেলেগ আগতে গুৱাহাটীত আমাৰ 4টা এমএলএ আছিল এতিয়া আমি 5টা এমএলএ বনাবৰ কাৰণে সুযোগ পাম আৰু আমি গুৱাহাটী লোকসভা সমষ্টিত আগৰ দৰে আমি ভোট দিম শ্ৰদ্ধা ৰাইজ আমি বিজেপিক জিকাব লাগিব মোদীজিক জিকাব লাগিব আৰু আমি অসমখনক আগুৱাই লৈ যাব লাগিব হয় নে নহয় সকলো ৰেডি এতিয়া মোৰ শেষ কথা আমি গুৱাহাটীৰ মানুহে ভোটটো দিব খুজো এইফালে আহি যা এটাক লৈ এইটো ফালে কিবা ক'ব খুজিছে হ'ব আমাৰ গুৱাহাটীৰ মানুহে আমিতো ভোটটো দিব খুজো কিন্তু ভোটৰ দিনাখন ভোট দিয়াৰ কথা পাহৰি যাওঁ বোলে আজি ছুটি কাপোৰ ধুওঁ ক'ৰবাত ফুৰিব যাওঁ এটা কথা আপোনালোকে মনত ৰাখিব প্ৰত্যেক সপ্তাহতে ৰবিবাৰ আহে কাপোৰ ধুবৰ কাৰণে প্ৰত্যেক সপ্তাহতে এদিন ছুটি থাকেই ইলেকশ্যনৰ দিনটো ছুটি নহয় ইলেকশ্যনৰ দিনটো আমাৰ দায়িত্ব হ'ল ভোট দিয়া কিন্তু আমাৰ মানুহে বোলে আজি বন্ধ আজি মাছ ভাতকে বনা বোলে আজি মাংসকে বনা ভোট দিব পাহৰি যাওঁ বোলে আজি কাপোৰ কেইখনে ধুওঁ ভোট দিব পাহৰি যাওঁ তেনেকে নহয় অসমৰ চৰ অঞ্চলত ভোট হয় 90% গাঁৱত ভোট হয় 75% আৰু গুৱাহাটীত ভোট হয় 60% হিন্দীত এটা কথা আছে পেহেলে ভোট দান বাদ মে জলপান তাৰ মানে সিদিনাখন আমি ভাত পিছত খাম আগত ভোট দিম পেহেলে ভোট দান আমাৰ অসমত মানুহে পেহেলে জলপান বাদ মে ভোট দান সেইকাৰণে আমি চেণ্টাৰ গৈ নাপাওঁৱে ইলেকশ্যন হ'ল বিজুলীটো জিকিবই মই ভোট নিদিলেও বিজেপি জিকিব সেইটো নহয় সকলোৰে আশীৰ্বাদ থাকিব লাগিব ভোট দিয়া মানে আশীৰ্বাদ দিয়া মোদীজিক আশীৰ্বাদ দিয়া মূলা গাভৰুৱে নিজৰ স্বামীক কবচ পিন্ধাব নোৱাৰিলে আৰু স্বামী ৰণত পৰিল তাৰ মানে কবচ মানে কি আশীৰ্বাদ এই যে আশীৰ্বাদটো আমি যদি মোদীজিক সকলোৱে দিওঁ 5 বছৰ মোদীজিয়ে দেশখন ভাল কৰি চলাব বিজুলীয়ে ভাল কৰি আপোনালোকক চলাব আৰু বিজেপিক ভোট দিলে ময়ো গাত অলপ ভিটামিন পাম বুজি পালে কাৰণ এইবিলাক আশীৰ্বাদ পৃথিৱীত আশীৰ্বাদৰ বাদে আৰু একো বেলেগ বস্তুৰ ভেলু নাই সবচে ডাঙৰ বস্তু হ'ল আশীৰ্বাদ সেইকাৰণে এইবাৰ পেহেলে ভোট দান বাদ মে জলপান হ'ব ফাৰ্ষ্টত আমি সকলোৱে ভোট দিম হ'বনে চবে মানিছে মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অতুল বৰা বিজুলী কলিতা মেধি বিজেপি এজিপি এবাৰ নাচিম নেকি আৰু এবাৰ নাচিম কোনো যাব নোৱাৰিব কিন্তু নাচিব লাগিব হ'ব বাবা আকৌ এবাৰ লগাই দে আকৌ এবাৰ লগা দে
আহিলে মোদীজীৰে শাসন কালত ঘৰে ঘৰে ভোগ বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলা সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া পোনপটীয়া সম্প্ৰচাৰ তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী কেম্পেইন কৰিছে বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰাৰ্থীগৰাকী আছে বিজুলী কলিতা মেধি অতুল বৰা স্থানীয় বিধায়কগৰাকী আৰু এই ধৰণে দীঘলীয়া ভাষণ আৰু তাৰ পিছতে এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচনী প্ৰচাৰ এইকেইটা দিনত অহৰহ নিৰ্বাচনী কেম্পেইন কৰি গৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁ কাইলৈ যাব ধুবুৰীলৈ আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে গায়কৰ ৰূপত দেখা গ'ল মন্ত্ৰী সঞ্জয় কিষাণৰ মুখত শুনা গ'ল চাহ জনজাতীয় গীত ভোটাৰৰ মন জয় কৰিবলৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কসকলে কেতিয়াবা যদি গীত গাইছে কেতিয়াবা আকৌ নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৱেশত গায়কৰ ৰূপত দেখা গ'ল শ্ৰমমন্ত্ৰীগৰাকী বিজুলী কলিতা মেধিৰ প্ৰচাৰৰ বাবে আয়োজিত অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমাৱেশত উপস্থিত থাকে প্ৰাৰ্থী বিজুলী কলিতা মেধি লগতে স্থানীয় বিধায়ক অতুল বৰা আৰু বিজেপিৰ আন আন কৰ্মকৰ্তাসকল हरियाली हरियाली देखते सुहान चारों दिगे चाय के बगान
हरियाली हरियाली देखते सुहान चारों दिगे चाय के बागान অনুৰোধ জনালো সকলোকে আপোনালোকক সকলোকে শান্ত হ'বলৈ অনুৰোধ জনালো সকলোকে এইটো এটা উচিত নহয় অনুচিত কাৰ্য শান্ত হ'বলৈ অনুৰোধ জনালো সকলোকে শান্ত হ'বলৈ অনুৰোধ জনাইছো সকলোকে শান্ত হ'বলৈ অনুৰোধ জনাইছো জনালো সকলোকে আপোনালোকক সকলোকে শান্ত হ'বলৈ অনুৰোধ জনালো সকলোকে এইটো এটা উচিত নহয় অনুচিত কাৰ্য শান্ত হ'বলৈ অনুৰোধ জনালো সকলোকে শান্ত হ'বলৈ অনুৰোধ জনালো টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হব লাগিব আৰু জন এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সেমিকণ্ডাক্টৰ উদ্যোগে অসমৰ ভাগ্য সলনি কৰিব সেমিকণ্ডাক্টৰ উদ্যোগে উত্তৰ পূবত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব গুৱাহাটী আইআইটিৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সেমিকণ্ডাক্টৰ হৰাইজনছ ৱৰ্কশ্বপ শীৰ্ষক এখনি কৰ্মশালাত ভাগ লৈ এই মন্তব্য কৰিলে টাটা সেমিকণ্ডাক্টৰ এছেম্বলিং এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যকৰ্তা ডক্টৰ চৰণ গুৰুমূৰ্তিয়ে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে ভাগ লোৱা এই কৰ্মশালাত উপস্থিত থাকে অসম চৰকাৰৰ লগতে আইআইটি গুৱাহাটীৰ প্ৰতিনিধি আৰু উপস্থিতসকলৰ সৈতে মত বিনিময় কৰি সেমিকণ্ডাক্টৰৰ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰিলে টাটা প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী বিষয়া ডক্টৰ চৰণ গুৰুমূৰ্তিয়ে And we will talk about what we need to do for us to be successful now. So that is how I would like to approach. Government agencies and from we work together collectively. নিৰ্বাচনী ধামখমীয়াৰ মাজতে অথন্তৰ গুৱাহাটী পৌৰ নিগমৰ ৪৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ প্ৰফুল্ল কুমাৰ মহন্তৰ বিয়োগ ঘটিছে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে পাৰিষদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপি নেতৃত্বই শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু ডাঙৰ অথন্তৰ নিৰ্বাচনী ধামখমীয়াৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ ৪৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ প্ৰফুল্ল কুমাৰ মহন্তৰ বিয়োগ তেওঁ হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ মৃত্যুক আঁকোৱালি ল'লে পাৰিষদগৰাকীয়ে আৰু পাৰিষদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপি নেতৃত্বই আজি শ্ৰমিক দিৱস শ্ৰমিকসকলক সন্মান জনাই সমগ্ৰ বিশ্বই পালন কৰিছে বিশেষ দিনটো কিন্তু একেটা দিনতে বোকাখাটত দেখিবলৈ পোৱা গ'ল ওলোটা এখন ছবি নুমলীগড় শোধনাগাৰৰ পৰা বোকাখাট নগৰলৈ চলি থকা AGCL কোম্পানীৰ ৰন্ধন গেছৰ পাইপ সংস্থাপন কাৰ্যত নিয়োগ কৰা হৈছে শিশু শ্ৰমিকক শ্ৰমিক আইন ভংগ কৰি ভৰিৰে মুহাৰি কোম্পানীৰ পৰিচালক এতিয়া ব্যস্ত শিশু শ্ৰমিকক শ্ৰমদানত আৰু শ্ৰম বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় যদিও সেই স্থানৰ পৰা কিন্তু পলায়ন কৰিলে কোম্পানীৰ কৰ্মকৰ্তাই না এইবিলাক পুৰা পাৰ্কিং থাকে ইয়াতে আৰু ইয়াতে বজাৰ বহে যে আজি বন্ধ আছে সেইকাৰণে কৰিছে সিহঁতে কৈছে কি অসুবিধা হয় সুবিধা লোৱা নাই আমাৰ ল'ৰাখিনি কৈছে কি ইয়াতে এক্সিডেণ্ট হৈ যাব পাৰে আজি যেতিয়া বন্ধ আছে আমি নিজে কৰোঁ একদিন ছুটি ল'ম না এই জেগাতে কৰিছে না এই জেগাতে বেলেগটো নাজানো এই জেগাতে কৰিছে ঠিক আছে মই বাৰু যাম বাৰু আপোনালোকৰ কোম্পানীৰ নাম কি
আমাৰ মুকুন গ্ৰুপ AGCL-ৰ তাৰমানে ল'ৰাখিনি কৈছে আমি মইতো কৰা নাই আগত বহি আছিলোঁ আজি অফ আছে মই আৰু আগত বহি আছিলোঁ এই লগৰ ল'ৰাটোৰ দোকানত আঁতৰি থকা নাই সিহঁতে নিজে কৈছে আমাৰ সুবিধাৰ কাৰণে কৰোঁ সিহঁতৰ সুবিধাৰ কাৰণে মই ছুপাৰভাইজ কৰোঁ সিহঁতে জানে সিহঁতে নিজেই জানে এইখিনি সিহঁতৰে কাম কালি ৰাতিৰ কাৰণে সিহঁতে কৰিব নোৱাৰিলে আৰু গাড়ীৰ জাম লাগিছিলে সেইকাৰণে সিহঁতে কৈছে কালি বন্ধ আছে আমি এক্সট্ৰাকৈ কৰি ল'ম এইখিনি সিহঁতে নিজেই কৰিছে মই ইয়াত খবৰ পাই পেলাই আহিলোঁ মানে চাইল্ড লেবাৰ থকা বুলি কৈছিলে ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ